ভূত বাংলাত পৰিণত পূব মঙ্গলদৈ ৰাজহ চক্ৰৰ কাৰ্যালয়। কাৰ্যালয় আছে ঠিকেই, কিন্তু নাই কৰ্মচাৰী। দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন সৰ্বসাধাৰণ ৰাইজ। আছে গুৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। তেনে কাৰ্যত পৰিণত হৈছে পূব মঙ্গলদৈ ৰাজহ চক্ৰৰ কাৰ্যালয়। উল্লেখ্য যে দৰঙৰ ৯৩খন ৰাজহ গাঁৱক অন্তৰ্ভুক্ত কৰি ৰাইজৰ মাটি বাৰীৰ কাম কাজৰ সুবিধাৰ্থে ২০২২ চনত মুকলি কৰা হৈছিল পূব মঙ্গলদৈ ৰাজহ চক্ৰৰ কাৰ্যালয়খন। মুকলি হোৱাৰ কিছুদিন ভালেই কাম কাজ চলিছিল যদিও বৰ্তমান নাই কোনো কৰ্মচাৰী। বিগত ৮ মাহ ধৰি নিয়মিতভাৱে কাৰ্যালয় খোলা হয় যদিও উপস্থিত নাথাকে চক্ৰ বিষয়া তথা কোনো এজন লাটমণ্ডল। দূৰ দূৰণিৰ পৰা বিভিন্ন কামৰ বাবে ৰাইজ উপস্থিত হয় যদিও কোনো কৰ্মচাৰীক নাপাই উভতি যাব লগা হয়, যাৰ ফলত জমৰ যাতনাত ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ। কাৰ্যালয়টো বন্ধ হোৱাত পানীত হাঁহ নচৰা অৱস্থা হৈছে তৰণী সকলোৰে। চৰকাৰী অনুজ্ঞাপত্ৰ লৈ কেইজনমান যুৱকে ৰাইজক সেৱা আগবঢ়াই আহিছিল যদিও শোচনীয় অৱস্থা হৈছে তৰণীসকলৰ। দৈনিক নিয়মিতভাৱে ৰাজহ চক্ৰৰ লগতে লাটমণ্ডলসকলক উপস্থিত থাকি ৰাইজৰ সেৱা আগবঢ়াবলৈ দাবী জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগতে তৰণীসকলে। প্ৰথম কথা হ'ল আমি যদিও তৰণী, বিগত ৮ মাহৰ পৰা আমি কোনো কাম কাজ নোহোৱাকৈ এনে অনবৰত বহি আছোঁ। ৰাতিপুৱা আহোঁ, গধূলি যাওঁ। আমাৰ শাক পাচলি কিনা পইচাখিনিও আমি ইয়াৰ পৰা নাপাওঁ। বহুত কষ্টৰে আমি দিন পাৰ কৰি আছোঁ। আমাৰ উপায় নাই, লাইচেঞ্চ এখন লৈ বহি আছোঁ। মোৰ এটাই অনুৰোধ আমাৰ জিলা প্ৰশাসনক বা আমাৰ জিলাৰ মুৰব্বীক যে আমাৰ যিহেতু পূব মঙ্গলদৈ ৰাজহ চক্ৰ ৰাইজৰ সুবিধাতে মুকলি কৰা হৈছিল, গতিকে আমাৰ কৰ্মচাৰীসকলক বা বিষয়ববীয়াসকলক ইয়াত স্থায়ীকৰণ কৰি দিব লাগে। আমাৰ যাতে উপাৰ্জনৰ বাটটো মুকলি হয়, এয়ে মোৰ অনুৰোধ। ৰাইজৰো যাতে সুবিধা হয়, এয়ে মোৰ কামনা। আৰু হয় যে আমাৰ ধূলা কাৰ্যালয়খন স্থাপিত হৈছিল ১০/৯/২০২২ আৰম্ভণিৰ পৰা আমাৰ কাম কোনো অসুবিধা নাছিল, ৰাইজৰ ভালে চলি আছিল। কিন্তু যোৱা ৮ মাহৰ পৰা যিজন আমাৰ চাৰ্কুল অফিচাৰ তৃষ্ণা শৰ্মা, তেখেতে অহাৰ পিছত আমাৰ ধূলা কাৰ্যালয়ত তেখেতে নবহি মঙ্গলদৈ সদৰ কাৰ্যালয়ত বহি আমাৰ সংখ্যালঘু ৰাইজৰ অসুবিধা সৃষ্টি কৰিছে। কিছুমান দালালৰ জৰিয়তে সিহঁতে কাম কৰি আছে ধূলা সদৰ কাৰ্যালয়ত বহি। আমি জনামতে আমাৰ দাবী এটাই, আগৰ দৰে চলিব লাগে, কাৰ্যালয়ত আহি বহিব লাগে। আমাৰ সংখ্যালঘু ৰাইজৰ যাতে সুবিধামতে কামখিনি কৰিব লগা হয়। ইয়াতে কিছুমানে দালালৰ জৰিয়তে তাতে যাই কাম কৰিব লগা হয়, পইচা ডিমাণ্ড কৰে বেছি। ৰাইজৰ অসুবিধা এইটোৱে, ইয়াতে কাম নহয়, মঙ্গলদৈ যাব লগা হয় দালালৰ লগত, তাতে যায় কাম চাৰ্কুল অফিচৰ লগত যায় তাতে কাম কৰিব লগা হয়। একচুৱেলি কাম তেনেকৈ বন্ধ হৈ থকা নাই। ২০২২ চনৰ ১০ তাৰিখ ৯ মাহ যেতিয়া নেকি চাৰ্কুল অফিচটো উদ্বোধন কৰে, তেতিয়াৰ পৰা ধুনীয়াকৈ কাম কাজ চলি আছিল। আৰু পূব মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত যিমানখিনি এলেকাৰ সাধাৰণ ৰাইজেও তেতিয়া এই অফিচতে ধুনীয়াকৈ কাম কাজখিনি আহি কৰিছে। আমাৰ ইয়াত তেতিয়া বিষয়ববীয়াখিনিও উপস্থিত আছিল। কিন্তু বিগত ৮ মাহৰ পৰা ইয়াত মাহেকত এদিনৰ পৰা দুদিন, কেতিয়াবা আপোনাৰ চাৰ্কুল অফিচাৰ আহে যদি মণ্ডল নাহে, কেতিয়াবা মণ্ডল আহে যদি চাৰ্কুল অফিচাৰ উপস্থিত নাথাকে, আৰু বৰ্তমান মাহত এদিনৰ পৰা দুদিনহে উপস্থিত থাকে। বিগত দিনত মঙ্গলদৈ সদৰ ৰাজহ চক্ৰ কাৰ্যালয়তে বহি কেনে কিছু কাম কাজ চলাই আছে। আমাৰ ইয়াত পূব মঙ্গলদৈ ৰাজহ চক্ৰত যিটো ধূলাস্থিত যিখন কাৰ্যালয়, এই কাৰ্যালয়ত সকলো সা সুবিধা থকাৰ পিছতো ইয়াত তেখেতলোকে ইয়াতে তাৰমানে বহি কাম কাজখিনি নকৰে। তাৰ মূলত কিছুমান উদ্দেশ্য আছে। এতিয়া আমি ইয়াত গোটেইকেইজন তৰণী হয়, কম্পিউটাৰৰ মানুহ হয়। আমি ইয়াত ৰাতিপুৱা আহি বহোঁ, সন্ধিয়ালৈ যাওঁ। এই ফিল্ডত আপোনালোকে দেখা পাইছে গৰুকেইটা আৰু আমিকেইটা, বাহিৰে ইয়াত মানুহ নাই। এই ৰাতিপুৱা যেতিয়া আমি যেতিয়া তৰুণীসকল এই অফিচত আহোঁ, তেতিয়া তাৰমানে ইয়াত এই ফিল্ডত কোনো ধৰণৰ মানুহ নাহে আৰু কোনো বিষয়ববীয়াও ইয়াত উপস্থিত নহয়। অকল আমি তৰুণী কেইজনহে ইয়াত বহি থাকোঁ।
দূৰ দূৰণিৰ পৰা যিবিলাক মানুহ আহে তেওঁলোকৰ কি ধন খৰচ হয় সেই মানুহখিনি আহি ইয়াত কোনো বিষয়ববীয়াকৈ উপস্থিত নাপায় তেখেতলোকে যেতিয়া পিছলৈ গম পায় যে মঙলদৈ সদৰ ৰাজচক্ৰৰ কাৰ্যালয়তে আমাৰ পূব মঙলদৈ কৰ্মচাৰীখিনি তাতে বহি থাকে তাতে তেখেতলোকে তাতে যাব লগা হয় কি দাবী জনাব লাগে ইয়াত কি দাবী থাকিব আপোনালোকৰ ইয়াতে এতিয়া আমি দাবী এটা উত্থাপন কৰোঁ যে নিয়মীয়াভাৱে যিহেতু কাৰ্যালয়খন ইয়াত আছে আৰু সকলো সা সুবিধাও আছে চক্ৰ বিষয়া বাইদেউ লগতে লাট মণ্ডলসমূহ আৰু যিমানখিনি আমাৰ ইয়াত কৰ্মচাৰী আছে সকলোৱে ইয়াতে বহি নিয়মীয়াভাৱে ইয়াতে বহি ৰাইজৰ যিখিনি কাম কাজ সেইখিনি সেৱা আগবঢ়াব লাগে আৰু 2 নম্বৰতে তৰুণীসকলৰো বিশেষ এটা অসুবিধা হৈছে তেখেতলোকে এটা চৰকাৰী লাইচেঞ্চ প্ৰাপ্ত সেই লাইচেঞ্চসমূহ লৈ ইয়াত এনেই অযথা বহি থাকিব লগা হয় কোনো কাম কাজ লিখা মেলা যেতিয়া নেকি ইয়াত কোনো ধৰণৰ বিষয়ববীয়াই উপস্থিত নাথাকিব তেতিয়া ইয়াত লেখা মেলা বা কোনে কৰিব এই তেনেকুৱা এটা চিটুৱেশ্যনত গোটেইখিনি তৰুণী এটা হতাশত ভুগিব লগা হৈছে সাধাৰণ ৰাইজও ভুগিব লগা হৈছে সেয়ে আমি দাবী উত্থাপন কৰোঁ জিলা উপায়ুক্ত মহোদয় তথা আমাৰ অতিৰিক্ত উপায়ুক্ত ৰিভিনিউ ডিপাৰ্টমেণ্টৰ তেখেতকো আমি দাবী উত্থাপন কৰোঁ আৰু বৰ্তমান চাৰ্কুল অফিচাৰ তেখেতকো আমি দাবী উত্থাপন কৰোঁ যে ইয়াতে ধুলাস্থিত পূব মঙলদৈ ৰাজচক্ৰ কাৰ্যালয়ত তেখেতলোকে স্থায়ীকৰণ হিচাপে নিয়মীয়াভাৱে বহি কেনে কাম কাজসমূহ চলাই ল'ব লাগে দৰঙৰ পৰা সলিমুদ্দিনৰ ৰিপৰ্ট N24 আছাম।